তো গাইছ কোৱাটো অভ্যাস নাই তো বন্ধুসকল এইটা চাওক কেনেকুৱা লাগিছে একেবাৰে যদি ইয়াক মাইক্ৰো লেন্সত উঠোৱা যায় সঁচা ৰিয়েলকে উঠোৱাৰ দৰে লাগিব লাইট দেখুৱাই দিছো চাওক এইটো এটা ফিল টাৱাৰ আকৌ এটা আছে ফিল টাৱাৰ এইবিলাক নমস্কাৰ বন্ধুসকল পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধুসকল পোন প্ৰথম বাৰৰ বাবে আজি মই আপোনালোকৰ মাজত এনেকুৱাকে ভ্লগ কৰিব চেষ্টা কৰিছো মোৰতো এনে ভ্লগিং কৰা প্ৰেক্টিছ নাই আজি মই আপোনালোকক দেখুৱাম আজি আমাৰ ভিতৰত থকা মানে আমাৰ মাজত থকা কিছুমান টেলেন্ট এই তো লেটেস্ট নিউজ है কিন্তু এই টেলেন্ট থাকিও আজিলৈকে একো কৰিব পৰা তো ইয়াৰ লগতে আকৌ বেলেগো বস্তু আছে আপোনালোকক মই দেখুৱাই দিম তাৰ পিছত ফাৰ্স্ট কথা হ'ল মই আপোনালোকক আগতে দেখুৱাই দিছিলো এইটোতো জানে আপোনালোকে এইটো এফিল টাৱাৰ তাৰ পিছত আকৌ এটা বনাইছে এইটো চাওক তো গাইস আপোনালোকক মই বাহিৰত নি দেখুৱাই দিছো চাওক কি ভয় খাইছা উঠিবা এই উঠো ও গাইছ কোৱাটো অভ্যাস নাই তো বন্ধুসকল এইটা চাওক কেনেকুৱা লাগিছে একেবাৰে যদি ইয়াক মাইক্ৰো লেন্সত উঠোৱা যায় সঁচা ৰিয়েলকে উঠোৱাৰ দৰে লাগিব ইমান ভয় কৰা উঠিবা
মইতো লাজ পাঙে তহঁতিও লাজ পোৱা চাওক আকৌ আছে বন্ধুসকল আকৌ আছে আৰু মই আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক এইবিলাক ঘৰ মানে আমাৰ এইবিলাকে টেলেণ্ট তো আমাৰ এই টেলেণ্টৰ একো মূল্য নাই বন্ধুসকল খালি কেৱল মাত্ৰ আপোনালোকক দেখুৱাবৰ কাৰণে মই নিজকে অলপ টেলেণ্ট থকা বুলি কৈছোঁ আৰু তেহে আপোনালোকে ভিডিঅ'টো চাব মই আপোনালোকক বাহিৰত আনি দেখুৱাই দিছোঁ চাওক তো কেনেকুৱাকৈ লাগিছে বন্ধুসকল জাষ্ট কমেণ্ট কৰি ক'ব এয়া চাওক আকৌ এটা দেখুৱাই দিম মই আপোনালোকক মানে ভিতৰত মোৰ কেমেৰাটো অলপ বেয়া তাৰ কাৰণে মই বাহিৰত ওলাই দেখুৱাই দি আছোঁ আপোনালোকক এইটো যদি আপোনালোকে এনেকুৱাকৈ বনাব ইচ্ছা কৰে ঘৰটো বনাব পাৰে চাওক বন্ধুসকল এই ডিজাইনটো ময়ে বনাম বুলি ভাবিছিলোঁ বন্ধুসকল কিন্তু মিস্ত্ৰীয়ে অলপ কষ্ট পাব বুলি বনাব নিদিলোঁ যিটো ঘৰটো দেখা পাইছে এই ঘৰটো এইটো মডেলতে বনোৱা কথা আছিল কিন্তু মিস্ত্ৰীয়ে অলপ টান পাইছে বনাবৰ কাৰণে তাৰ কাৰণে মই কেনচেল কৰাই দিছোঁ তাৰপিছত আকৌ কিবা আছে মই আপোনালোকক দেখুৱাই দিম এইয়া চাওক এইবিলাক কোনো মেচিন নোহোৱাকৈ বনোৱা বন্ধুসকল মানে এইবিলাকৰ কোনো সুবিধা লোৱা নাই আমি অকল কেৱল দা আৰু কটাৰীৰে বনোৱা হয় আকৌ আছে এইবোৰ পৰিব বাকী এইখন হৈছে ডাঙৰ ঘৰ বাঁহৰে ডাঙৰ ঘৰ তো বন্ধুসকল কেমেৰাটোত অলপ মোৰ কেমেৰাটো ভাল নহয় লাইট দেখুৱাই দিছোঁ চাওক এইটো এটা ফিল্ড টাৱাৰ আকৌ এটা আছে ফিল্ড টাৱাৰ এইবিলাক তো বন্ধুসকল ইয়াতে বহি বনাই থকা হয় এনে ঘৰতে এতিয়া চাওক বন্ধুসকল আপোনালোকক মই দেখুৱাই দিছোঁ আৰু এইটো হৈছে চৰাই মানে এইটো বাঁহৰে হয় ইয়াত কোনো এক্সট্ৰা জুইন নাই একো নাই ইয়াক বাঁহৰ পৰা যিটো ঠানি ওলাই আহে সেই ঠানিটোৰে এই চৰাইটো বনোৱা হৈছে বন্ধুসকল আৰু এইটো হৈছে এটা সৰু বিল্ডিং আৰু এই বিল্ডিংটো মই আপোনালোকক আগতে দেখুৱাই দিছিলোঁ কিন্তু ইয়াৰ আৰু বেলেগ আছিল বাকীবোৰ চব বিক্ৰী কৰা হৈছে ইয়াৰ পিছত মই আপোনালোকক দেখুৱাই দিম যিটো আমাৰ মায়ে বনাইছে আৰু মায়েও মানে কিছুমান বনাই থাকে এনে ঘৰতে থাকিলে কি কৰিব সিও তাৰ মানে আমাক দেখা পাই বনায় একচুৱেলি এইবোৰ মই বনোৱা নাই দেই মানে এইবোৰ সব আমাৰ দাদাই বনাইছে মানে মোৰ কাকা মোতকৈ ডাঙৰটোৱে বনাইছে ইয়াৰ বাহিৰেও মানে আমাৰ মায়েও কিছুমান বস্তু বনাইছে আৰু সেই মায়ে বনোৱা বস্তুবোৰ দেখুৱাই দিম প্ৰথমতে মই আপোনালোকক এইবিলাক গোটেই মই আপোনালোকক চোতালত উলিয়াই দেখুৱাই দিম কিন্তু তাৰ আগতে আমাৰ মায়ে কিনো বনাইছে সেইবোৰ মই আপোনালোকক দেখুৱাই এইটো চাওক আমাৰ মায়ে বনাইছে ইয়াৰ বাহিৰেও আকৌ কিবা বনাইছে সেইবোৰ মই দেখুৱাই দিম আপোনালোকক তাৰ মায়ে থকা ৰুমলৈ মই আপোনালোকক সোমাই আহি দেখুৱাইছোঁ কিন্তু বন্ধুসকল আপোনালোকে ৰুমটো একেবাৰে বেয়া নাপাব তেওঁৰ ৰুম হয় তো সি যি কৰি থাকে এইবিলাক চাওক মায়ে বনাইছে মানে এনে থাকিব নোৱাৰে আৰু সিও কিবা নহয় কিবা এটা বনাই থাকে তাৰপিছত আৰু এইটো বিল্ডিং এই বিল্ডিংটো তেওঁৱে বনাইছে আৰু এইটো এটা মন্দিৰ ঘৰ এনে কিন্তু কামৰ ফিনিচিং নাই ফিনিচিং নহ'লেও এনে বনাই থাকে এইবিলাক এইটো নতুনকৈ বনোৱা ষ্টাৰ্ট কৰিছে তাৰপিছত আৰু এইটো বনোৱা ষ্টাৰ্ট কৰিছে সিহে জানে আৰু কিবা ঘৰ হ'ব তাৰপিছত মই আপোনালোকক দেখুৱাই দিম এটা বস্তু যিটো বস্তু আপোনালোকে দেখিছেও খায়ো পাইছে কিন্তু কেনেকুৱাকৈ পোহে আপোনালোকে দেখাই নাই কিজানি এয়া চাওক এয়া এৰী পুলু
মানে আপোনালোকে যদি লোকেল ধাবাত আহে নহয় এইটোৰ কাৰণে আহে এৰি পুলু শামুক কাকৰা খাম বুলি কেনে চাওক মানে এইবিলাকো আমি ঘৰতে পুহি থাকোঁ ইয়াৰ পৰাও 2 পইচা ইনকাম আহে নোহোৱা নহয় তো বন্ধুসকল এইবোৰ মই বনোৱা নাই এইবোৰ আমাৰ কাকাই বনাইছে গতিকে আমাৰ কাকাৰ টেলেণ্ট গতিকে মই এনেই কৈছিলোঁ আপোনালোকক মোৰ টেলেণ্ট থকা বুলি যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকে তো বন্ধুসকল আপোনালোকে বেয়া নাপাব তো কেনেকুৱাকৈ লাগিছে এইবোৰ বন্ধুসকল এটা কমেণ্ট কৰি ক'বচোন তো বন্ধুসকল আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰোঁ তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ